দৰিদ্ৰ মেধাৱী ছাত্ৰলৈ উচ্চ শিক্ষাৰ বাবে BPF দলৰ পৰা এককালীনভাৱে আগবঢ়াই 5 লাখ টকা। BPF প্ৰধান হাগ্ৰাম মহিলাৰ নিৰ্দেশত যুৱ BPFৰ কেন্দ্ৰীয় সমিতিৰ এটি সজাতি দল উপস্থিত হয় মুদৈবৰী সমষ্টিৰ হীৰাপাৰাত। হীৰাপাৰাৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ থানেশ্বৰ বড়োৱে IITত সুখ্যাতিৰে উত্তীৰ্ণ হৈ খড়গপুৰত অধ্যয়নৰ বাবে আসন পাবলৈ সক্ষম হৈছিল। যুৱ BPFৰ কেন্দ্ৰীয় সভাপতি ৰিঞ্জয় বড়ো আৰু সম্পাদক বিচিত্ৰ বৰুৱা, উপসভাপতি কাষ্টম বড়োৰ নেতৃত্বত মুদৈবৰী যুৱ BPFৰ প্ৰতিনিধি মেধাৱী ছাত্ৰগৰাকীৰ ঘৰত উপস্থিত হৈ পিতৃ বাবুল বড়ো আৰু মাতৃ মৃদুলা বড়োৰ হাতত টকাখিনি অৰ্পণ কৰে। পুত্ৰৰ উচ্চ শিক্ষাৰ বাবে BPF দলে আৰ্থিক সহায় আগবঢ়োৱাৰ বাবে BTC প্ৰধান হাগ্ৰাম মহিলাৰীক অশেষ ধন্যবাদ জনাই আনন্দ প্ৰকাশ কৰে পৰিয়ালটোৱে। আজি মই মুদৈবাৰী সমষ্টিৰ অন্তৰ্গত হীৰাপাৰা গাঁৱলৈ আহিছোঁ। থানেশ্বৰ বড়ো নামৰ এজন ছাত্ৰজন মানে JEE পৰীক্ষা পাছ কৰিছে। তেখেতে ইতিমধ্যে এডমিশ্যন কনফাৰ্ম হৈ গ'ল আৰু তেখেতে ৱেষ্ট বেংগলৰ খড়গপুৰত এডমিশ্যন পোৱা বুলি আমাক পৰিয়ালে জনাইছিল। আৰু আৰ্থিকভাৱে দুৰ্বল বুলি আমি গম পালোঁ। তেখেতৰ দেউতাকে এজন গাহৰি বিক্ৰেতা হয়, গাহৰি মাংস কাটি তেওঁ বিক্ৰী কৰে। আৰু কথাবিলাক মই চিফ ছাৰক অৱগত কৰাইছিলোঁ তেখেতৰ দৰখাস্ত পোৱাৰ পিছত। আৰু হাগ্ৰামা মহিলাৰী ছাৰে তেখেতে পঢ়া শুনাৰ গোটেই খৰচৰ কাৰণে 5 লাখ টকা আজি তেখেতৰ পৰিয়ালৰ আহি আমি মা দেউতা তেখেত গাৰ্জেনসকলৰ হাতত আমি গোটাই দিছোঁ। আমি আশা কৰিম যে ল'ৰাজন ভালকৈ কোৰ্চটো মানে শেষ কৰিব আৰু তেখেতৰ ভৱিষ্যত জীৱন যাতে উজ্জ্বল সেইখিনি কথা আমি কামনা কৰিছোঁ। আৰু হাগ্ৰামা ছাৰে আমাৰ BTC অঞ্চলৰ শিক্ষাৰ্থীসকলৰ কাৰণে খুব গৰীব দুখীয়া দৰিদ্ৰ যিসকলে উচ্চ শিক্ষা মানে গ্ৰহণ কৰিবৰ কাৰণে ইচ্ছুক তেনেকুৱা ল'ৰা ছোৱালীক মানে সহায় কৰি আছে। আপোনালোকে দেখিছে IIT পাছ কৰা, NIT পাছ কৰা তেনেকুৱা ল'ৰা ছোৱালীসকলক বাছনি কৰি পেলাই হাগ্ৰামা ছাৰে পাৰ্টি হিচাপে 5 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰি আছে। মই BTC চিফ হাগ্ৰামা ছাৰলৈ ধন্যবাদ জনাইছোঁ। যিহেতু মই আৰ্থিক একচুৱেলি দুৰ্বলে, মই যিহেতু গাহৰি বেপাৰ কৰিয়ে কিবাকৈ হেৰি কৰি চলি আছিলোঁ। এতিয়া 5 লাখ টকা যিটো দিছে তেখেতৰ বাবুৰ নামত সেইটো মই খুব ধন্যবাদ দিছোঁ। এতিয়া ভৱিষ্যত ছাৰৰ যিটো পদক্ষেপ সেইটো পদক্ষেপে যাতে আহি থকা নৱপ্ৰজন্মক বহুত এটা উৎসাহ যোগাব বুলি মই বিশ্বাস কৰিছোঁ আৰু ছাৰলৈ মই বহুত ধন্যবাদ জনাইছোঁ। কলাইগাঁৱৰ পৰা পিংকু বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24।